হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোত আমি মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিম যিকেইটা কম্পিটিটিভ এক্সামত প্ৰায় আহি থাকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ বিপ্লৱী কবি কোনজন? অপশ্যন দিয়া আছে এ হেমচন্দ্ৰ গোস্বামী, বি হেমচন্দ্ৰ বৰুৱা, চি প্ৰসন্নলাল চৌধুৰী, ডি ৰঘুনাথ চৌধুৰী। উত্তৰটো হৈছে অপশ্যন চি প্ৰসন্নলাল চৌধুৰী। প্ৰশ্ন অসমৰ কলাগুৰু বুলি কাক কোৱা হয়? অপশ্যন দি আছে এ লক্ষ্মীনাথ বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বি জ্যোতিপ্ৰসাদ আগৰৱালা, চি গোপীনাথ বৰদলৈ, ডি বিষ্ণুপ্ৰসাদ ৰাভা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। প্ৰশ্ন অসমৰ গৌৰৱ কোন? অপশ্যন দিয়া আছে এ হেম বৰুৱা, বি তৰুণৰাম ফুকন, চি নলিনীবালা দেৱী, ডি কৃষ্ণকান্ত সন্দিকৈ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণৰাম ফুকন। প্ৰশ্ন অসমৰ অগ্নিকবি কোন? অপশ্যন দিয়া আছে এ শৰৎচন্দ্ৰ গোস্বামী, বি ৰঘুনাথ চৌধুৰী, চি কমলাকান্ত ভট্টাচাৰ্য, ডি হেম বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কমলাকান্ত ভট্টাচাৰ্য। প্ৰশ্ন অসমৰ সৈনিক স্কুল ক'ত আছে? অপশ্যন দিয়া আছে এ গুৱাহাটী, বি গোৱালপাৰা, চি নলবাৰী, ডি ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱালপাৰা। প্ৰশ্ন অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত ক'ত আছে? অপশ্যন দিয়া আছে এ বৰপেটা, ধুবুৰী, বজালী, বি গুৱাহাটী, নগাঁও, ডিব্ৰুগড়, চি যোৰহাট, মাজুলী, শোণিতপুৰ, ডি চিৰাং বঙাইগাঁও, ধেমাজি। শুদ্ধ উত্তৰ অপশ্যন বি গুৱাহাটী, নগাঁও, ডিব্ৰুগড়। প্ৰশ্ন অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে? অপশ্যন দিয়া আছে এ গুৱাহাটী, বি কোকৰাঝাৰ, চি গোৱালপাৰা, ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। প্ৰশ্ন অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে? অপশ্যন দিয়া আছে এ মাজুলী, বি বৰপেটা, চি বঙাইগাঁও আৰু নামৰূপ, ডি গুৱাহাটী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বঙাইগাঁও আৰু নামৰূপ। প্ৰশ্ন অসমৰ ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে? অপশ্যন দিয়া আছে এ বৰপেটা, বি নামৰূপ, চি বঙাইগাঁও, ডি কোকৰাঝাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নামৰূপ। প্ৰশ্ন অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে? অপশ্যন দিয়া আছে এ নামৰূপ, বি ডিগবৈ, চি বোকাজান, ডি গুৱাহাটী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বোকাজান। আজিৰ ভিডিঅ'টোৰ প্ৰশ্ন এইকেইটা আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।